মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ আৰু এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আছিল আজি ৰাতিপুৱাৰ সময়। দেখিছেনে কি কুঁৱলী, ঠাণ্ডা। তাতে ৰাতিপুৱা উঠি কিনে দৌৰা দৌৰিকৈ সকলো কাম ফিনিছ কৰিব লাগে। আমি জানো ন কিমান দিগদাৰী, তাকো ঠাণ্ডা দিনততো ক'বই নালাগে আৰু। এয়া লাহে লাহে মৰ্ণিঙৰ ব্ৰেকফাষ্টৰ প্ৰিপাৰেশ্যন ফিনিছ হ'ল। তাৰ পাছত লাহে লাহে টাইম হ'ল মোৰ বেটাৰ বেগ ৰেডি কৰাৰ, টিফিন ৰেডি কৰাৰ, যিহেতু সিও স্কুল যাবলৈ আছে। এয়া মই বেগ ৰেডি কৰিছোঁ, দেন মই টিফিন পেক কৰিলোঁ। আৰু মোৰ বেটাৰ নামটো কি জানে নাই আপোনালোকে? তাৰ নামটো হ'ল শিৱাংশ। তাৰ পাছত শিৱাংশে মোক ক'লে, মাম্মা মোক অলপমান বহি লওঁ দেই, মোৰ বিৰাট ঠাণ্ডা লাগিছে। মই কৈছোঁ ঠিক আছে বহি লোৱা, বাছ আহিবলৈ টাইম আছে। তাৰ পাছত শিৱাংশে আহি ঘপককৈ মাম্মাক হাক দিলে আৰু মাম্মাই বোলে কিচি দিব লাগে, কাৰণ তাৰ স্কুল যোৱা টাইম হৈছে আৰু বেটা স্কুললৈ ওলালগৈ। তাৰ পাছত টাইম হ'ল মোৰ ৰেডি হোৱাৰ, যিহেতু ময়ো স্কুল গৈ পাব লাগিব। এয়া মই যাবলৈ ওলালোঁ। তাৰ পাছত স্কুল পোৱাৰ পাছত সদায় মোলৈ ধুনীয়া ধুনীয়া গিফ্ট ষ্টুডেণ্টছৰ ফালৰ পৰা, চ' ডেট আই এম ভেৰি গ্ৰেটফুল। আৰু এয়া আছিল মোৰ লাভলি কালিগ। তাৰ পাছত আহি ইভিনিং আমি সকলোৱে পিজ্জা এনজয় কৰিলোঁ। সদায় ফেমিলিৰ লগত ধুনীয়াকৈ টাইম স্পেণ্ড কৰি সদায় কিমান যে ভাল লাগে। আজিলৈ ইমানেই আছিলে। আশা কৰোঁ সকলোৱে মোৰ ব্লগটো এনজয় কৰিলে, আৰু যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।